ৰীতা চৌধুৰী অসমীয়া সাহিত্য জগতৰ এগৰাকী বিশিষ্ট কবি, ঔপন্যাসিক আৰু সাহিত্য অকাডেমী বঁটা বিজয়ী সাহিত্যিক। তেওঁৰ সাহিত্যিক কৃতি আৰু সামাজিক সক্ৰিয়তাই অসমীয়া সমাজত এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে। 2015 চনত নেশ্যনেল বুক ট্ৰাষ্টৰ অধ্যক্ষ হিচাপে তেওঁ নিযুক্তি লাভ কৰে আৰু 2019 চনৰ জানুৱাৰী মাহত তেওঁ স্ব-ইচ্ছাই পদত্যাগ কৰে। 2022 চনত চৌধুৰীয়ে অসমীয়া আলোচনী গৰিয়সীৰ সম্পাদক হিচাপে যোগদান কৰে। ৰীতা চৌধুৰীৰ জন্ম হৈছিল 1960 চনৰ 17 আগষ্টত অৰুণাচল প্ৰদেশৰ তিৰাপৰ নামপঙত। তেওঁৰ পিতৃ বিৰজানন্দ চৌধুৰী। প্ৰাৰম্ভিক শিক্ষা উজনি হাফলং আৰু মাৰ্ঘেৰিটাৰ পৰা লাভ কৰাৰ পিছত 1980 চনত তেওঁৰ পৰিয়াল গুৱাহাটীলৈ স্থানান্তৰিত হয়। তেখেতে অসমীয়া আৰু ৰাজনীতি বিজ্ঞানত স্নাতক, আইনত LLB আৰু ৰাজনীতি বিজ্ঞানত PhD ডিগ্ৰী লাভ কৰে। ৰাজনীতিবিদ চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে ৰীতা চৌধুৰী। তেওঁলোকৰ এগৰাকী কন্যা কৃষ্টি কাশ্যপ আৰু এজন পুত্ৰ অভিৰূপ পাটোৱাৰী। অসম আন্দোলনৰ সময়ছোৱাত তেওঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগত জড়িত হৈ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল, যাৰ বাবে তেওঁ কেইবাবাৰো কাৰাবাস খাটিবলগীয়া হৈছিল। কৰ্মজীৱনত তেওঁ 1989 চনত ডিফু চৰকাৰী মহাবিদ্যালয়ত আৰু পিছলৈ 1991 চনত কটন কলেজত ৰাজনীতি বিজ্ঞানৰ প্ৰবক্তা হিচাপে যোগদান কৰে, য'ত তেওঁ সহযোগী অধ্যাপক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতে নেশ্যনেল বুক ট্ৰাষ্ট, ভাৰতৰ সঞ্চালক হিচাপেও সেৱা আগবঢ়াইছিল। তেওঁৰ প্ৰথম উপন্যাস অবিৰত যাত্ৰা অসম সাহিত্য সভাৰ উপন্যাস পাণ্ডুলিপি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছিল। দেওলাংখুই উপন্যাসৰ বাবে তেওঁ 2008 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে। মাকাম উপন্যাসে 1962 চনৰ চীন-ভাৰত যুদ্ধৰ সময়ৰ চীনা ভাৰতীয় লোকৰ দুখ দুৰ্দশাৰ কাহিনী বৰ্ণনা কৰি বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল। তেওঁ আধাৰশিলা নামৰ এক সংস্থা গঢ়ি তোলে যুৱ সাহিত্যিকসকলক আগবঢ়াই নিবলৈ। ৰীতা চৌধুৰীৰ উপন্যাসসমূহৰ নাম তলত দিয়া হ'ল: অবিৰত যাত্ৰা, তীৰ্থভূমি, মহাজীৱনৰ আধাৰশিলা, নয়না তৰালী সুজাতা, পপীয়া তৰাৰ সাধু, ৰাগ মালকোচ, জলপদ্ম, হৃদয় নিৰুপায়, দেওলাংখুই, মাকাম, এই সময় সেই সময়, ৰাজীৱ ঈশ্বৰ, জাহ্নবী, মায়াবৃত্ত, বিভ্ৰান্ত বাস্তৱ, মৰে অসম জীয়ে কোন। তেখেতৰ কবিতা পুথিসমূহ হ'ল: সুদূৰ নক্ষত্ৰ, বনৰীয়া বতাহৰ সুহুৰি, অলপ পোহৰ অলপ আন্ধাৰ, বগা মাটিৰ তুলসী। 1981 চনত প্ৰকাশিত তেওঁৰ প্ৰথম উপন্যাস অবিৰত যাত্ৰাই সেই বৰ্ষতে অসম সাহিত্য সভাৰ বঁটা লাভ কৰে। 2006 চনত তেওঁৰ দেওলাংখুই উপন্যাসে অসম সাহিত্য সভাৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰে। দেওলাংখুই উপন্যাসে 2008 চনত দেশৰ সৰ্বোচ্চ সাহিত্যিক সন্মানসমূহৰ ভিতৰত অন্যতম সাহিত্য অকাডেমী বঁটা লাভ কৰি তেওঁক বিশেষ স্বীকৃতি দিয়ে। অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ 2017 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে। ডক্টৰ ৰীতা চৌধুৰী কেৱল এগৰাকী সাহিত্যিক নহয়, তেওঁৰ জীৱন আৰু কৰ্মৰাজি অসমীয়া নাৰীৰ শক্তি আৰু সাহসৰ এক উজ্জ্বল নিদৰ্শন, যি অসমীয়া সাহিত্যক নতুন মাত্ৰা প্ৰদান কৰিছে।